ইয়াৰ আগৰ ৰিলটোত আমি জ্ঞানপীঠ বঁটাৰ বিষয়ে কথা পাতিলোঁ কিন্তু আপুনি জানেনে যে এতিয়ালৈ কেইগৰাকী অসমীয়া সাহিত্যিকে এই জ্ঞানপীঠ বঁটা লাভ কৰিলে এতিয়ালৈ সৰ্বমুঠ 3গৰাকী অসমীয়া সাহিত্যিকে জ্ঞানপীঠ বঁটা লাভ কৰিছে তাৰ ভিতৰত জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিকৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেখেতৰ মৃত্যুঞ্জয় নামৰ উপন্যাসখনৰ বাবে 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল দ্বিতীয়তে অসমীয়া সাহিত্যৰ এগৰাকী প্ৰথিতযথা সাহিত্যিক মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত সাহিত্য জগতলৈ আগবঢ়োৱা তেখেতৰ অৱদানৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তৃতীয়তে 2021 চনত অসমীয়া সাহিত্যৰ এগৰাকী পুৰুধা কবি সাহিত্যিক নীলমণি ফুকন কনিষ্ঠই সাহিত্য জগতলৈ আগবঢ়োৱা তেখেতৰ সামগ্ৰিক অৱদানৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল গতিকে ধন্যবাদ এনেকুৱা ধৰণৰ তথ্যৰ বাবে আমাৰ এই মাধ্যম পেজখন ফলো কৰি দিব আৰু লগতে আমাৰ এই ৰিলটো সেভ আৰু শ্বেয়াৰ কৰি দিব